মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামটোৰ ছ'চিয়েল চায়েন্সৰ পৰা তোমালোকে কুৱেশ্যন আহে, 20 নম্বৰকৈ আহে। চ' সেয়েহে কেইটামান সম্ভাৱ্য ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, য'ত তোমালোকে লাষ্টলৈকে চাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বা ইম্পৰ্টেণ্ট যদি নোটছ লাগে, তেতিয়াহ'লে তোমালোকে ল'ব পাৰিবা মাত্ৰ 39 টকা এটা পে'মেণ্ট কৰিলে হ'ল। ঠিক আছে, আমি আটাইখিনি তোমালোক দি দিম। ইম্পৰ্টেণ্ট কুৱেশ্যনে হওক বা তোমালোক আটাইখিনি পাই যাবা। আগৰ কুৱেশ্যন পেপাৰে হওক, সকলোখিনি পৰীক্ষা দিয়াৰ আগতে আগৰ কুৱেশ্যন পেপাৰ বা ইম্পৰ্টেণ্ট নোটছ পঢ়াটো বহুতেই ইম্পৰ্টেণ্ট। ঠিক আছে, চ' তোমালোকে লৈ ল'ব পাৰিবা হোৱাটছএপ নম্বৰটো SMS কৰিলে। আৰু ইয়াৰ উপৰি আমি 8, 9, 10 অনলাইন টিউশ্যন কৰি আছো। কোনো ছাত্ৰ ছাত্ৰীয়ে অনলাইন টিউশ্যন কৰিব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে মাত্ৰ 99 টকাত মাহিলী। আৰু তাতকৈ বৰ্তমান অফাৰত কমাই দিয়া হৈছে। যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয়, তোমালোকে যিটো হোৱাটছএপ নম্বৰ দেখা পাইছা এই নাম্বাৰটো SMS কৰি তোমালোকে জইন হৈ ল'বা। ঠিক আছে, এতিয়া আমি আহিলো প্ৰশ্নখিনিলৈকে। ভাৰতৰ প্ৰথম বেংকটোৰ নাম হ'ল, ইয়াত আছে ভাৰতীয় ৰিজাৰ্ভ বেংক, বেংক অফ বৰোদা, বেংক অফ হিন্দুস্তান, গুৱাহাটী বেংক। ইয়াৰে শুদ্ধ উত্তৰ হ'ব বেংক অফ হিন্দুস্তান। ভাৰতৰ প্ৰথম বেংকটো 1770 চনতে ই স্থাপিত কৰা হৈছিল। ভাৰতৰ একমাত্ৰ কেন্দ্ৰীয় বেংকটো বেংক অফ বৰোদা, বেংক অফ মহাৰাষ্ট্ৰ, বেংক অফ ৰিজাৰ্ভ অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংক নে বন্ধন বেংক। ইয়াৰ এনচাৰটো তোমালোকে কোনটো হ'ব নিশ্চয় গম পাইছা। ভাৰতৰ একমাত্ৰ কেন্দ্ৰীয় বেংকটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক, যিটো 1935 চনতে প্ৰতিষ্ঠা হৈছিল। নেক্সট 3 নম্বৰ প্ৰশ্নটো আছে, উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে অপশ্যন আছে কহিমা, 2 নম্বৰ আছে গুৱাহাটী, 3 নম্বৰ আছে কানপুৰ, 4 নম্বৰ আছে শ্বিলং। কোনটো হ'ব ইয়াৰ শুদ্ধ? উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় হ'ব ইয়াতৰ শ্বিলং হ'ব। ঠিক আছে, হয়তো হ'ব শুদ্ধ উত্তৰ, অৰ্থাৎ যাক আমি NEC বুলি কওঁ, নৰ্থ ইষ্ট কাউন্সিল NEC, ঠিক, উত্তৰ পূব পৰিষদ। নেক্সট হৈছে বিশ্বজুৰি গ্ৰাহক সুৰক্ষা দিৱস হিচাপে পালন কৰা হয় মাৰ্চত। 16 মাৰ্চ, 25 মাৰ্চ, 15 মাৰ্চ, 20 মাৰ্চ। ইয়াৰ এনচাৰটো হৈছে 15 মাৰ্চ। ঠিক আছে, গটো হ'ব শুদ্ধ উত্তৰ। একমাৰ্ক শব্দটো কিহৰ লগত জড়িত? একমাৰ্ক শব্দটো জড়িত হৈছে, ইয়াত অপশ্যন আছে শিল্পজাত সামগ্ৰীৰ লগত জড়িত, কৃষি ক্ষেত্ৰৰ লগত জড়িত, মূল্যৱান ধাতুৰ লগত জড়িত, ফল মূলৰ সামগ্ৰীৰ লগত জড়িত। নিশ্চয় তোমালোকে গম পাইছা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৃষি ক্ষেত্ৰৰ লগত জড়িত বস্তুত একমাৰ্ক চিন দিয়া হয়। নেক্সট হৈছে গ্ৰাহক সুৰক্ষা আইন কেতিয়া গৃহীত কৰা হৈছিল? 1986 চনৰ 24 ডিচেম্বৰ, 1985 চনৰ 23 ডিচেম্বৰ, 1986 চনৰ 24 জানুৱাৰী, 1986 চনৰ 15 জানুৱাৰী। ইয়াৰ এনচাৰটো হ'ব 1986 চনৰ 24 ডিচেম্বৰ। হলমাৰ্ক কিহৰ সৈতে জড়িত? হলমাৰ্ক ফল মূল সামগ্ৰীৰ সৈতে জড়িত নে মূল্যৱান ধাতুৰ সৈতে জড়িত, শিল্পজাত সামগ্ৰীৰ জড়িত? এটাও নহয়, ইয়াৰ এনচাৰটো হ'ব মূল্যৱান ধাতুৰ সৈতে জড়িত। ঠিক আছে, যিবিলাক মূল্যৱান সোণ ৰূপ সেইবিলাকত যিটো হলমাৰ্ক দিয়া হয়। পৃথিৱীৰ সংবিধানসমূহৰ ভিতৰত একমাত্ৰ নমনীয় সংবিধান থকা দেশখন হ'ল ভাৰত, চীন, ইংলেণ্ড। নমনীয় মানে সহজে সংশোধন কৰিব পাৰি, মানে সহজে কিছুমান সংশোধন মানে কি বুলি ক'ব পাৰা তোমালোকে, সহজে সলনি কৰিব পাৰি আৰু। আমেৰিকা। ইয়াৰে এনচাৰ হৈছে ইংলেণ্ড হ'ব ইয়াৰ গটো হ'ব শুদ্ধ উত্তৰ। চৰকাৰৰ কোনটো অংগই আইন প্ৰণয়ন কৰে? বিধানমণ্ডলে, কাৰ্যপালিকাই, তাৰপিছত হৈছে ন্যায়পালিকাই নে এটাৰ ওপৰত এটাও নহয়? এনচাৰ হৈছে বিধানমণ্ডলে কি কৰে? আইন প্ৰস্তুত কৰে। নেপালত কোন চৰকাৰৰ গণতন্ত্ৰ প্ৰতিষ্ঠা হয়? 2008 চনত, 2007 চনত, 2006 চনত, 2005 চনত। ইয়াৰ এনচাৰ হ'ব 2008 চনত। ভাৰতবৰ্ষৰ সংবিধানখন হৈছে নমনীয়, অনমনীয়, নমনীয় আৰু অনমনীয়, ওপৰত এটাও নহয়। ভাৰতীয় সংবিধান হৈছে নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ, গতিকে চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট, আধুনিক যুগৰ প্ৰথম লিখিত সংবিধান থকা দেশখন হৈছে আমেৰিকা, ভাৰত, চীন, ইংলেণ্ড। ইয়াৰ এনচাৰটো হৈছে আমেৰিকা। ঠিক আছে, যিটো আমাৰ কটো হ'ব শুদ্ধ উত্তৰ। অসমৰ প্ৰথম বেংকটো হ'ল, আমি ভাৰততো পালোৱে যিহেতু, এবাৰ অসমৰ আহিছে। অসমৰ প্ৰথম বেংকটো হ'ল বেংক অফ মহাৰাষ্ট্ৰ, গুৱাহাটী বেংক, যোৰহাট বেংক, শ্বিলং বেংক। ইয়াৰ এনচাৰটো হ'ব গুৱাহাটী বেংক, যিটো 1926 চনতে ইয়াক প্ৰতিষ্ঠিত কৰা হৈছিল। নাবাৰ্ড অৰ্থাৎ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক কিমান চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ অপশ্যন কেইটা আমি চাই লওঁ। 1981 চন আছে, 1982, 1980 আৰু 1985। গতিকে 1982 চনত নাবাৰ্ড গঠন হৈছিল। নেক্সট হ'ল উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম, যাক কোৱা হয় নেটফি বুলি। মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? গুৱাহাটীত আছে, ডিব্ৰুগড়ত আছে, যোৰহাটত আছে নে শ্বিলঙত আছে? ইয়াৰ এনচাৰটো হৈছে
গুৱাহাটীত আছে 1995 চনত কাগজী মুদ্ৰা ছপোৱা একমাত্ৰ অধিকাৰ থকা বেংকটো বন্ধন বেংকৰ আছে লক্ষ্মী বেংক আছে নে ষ্টেট বেংক বা যিকোনো বেংক দিলেও হ'ব ভাৰতীয় ৰিজাৰ্ভ বেংক বা কটক মহিন্দ্ৰা বেংক ইয়াৰ এনসাৰটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰে একমাত্ৰ অধিকাৰ আছে সব কাগজী মুদ্ৰা ছপা কৰাত কোনটো বেংকক বেংকসমূহৰ বেংক বুলি কোৱা হয় ষ্টেট বেংক অফ ইণ্ডিয়া বন্ধন বেংক অফ ইণ্ডিয়া বা ভাৰতীয় ৰিজাৰ্ভ বেংক নে মহিন্দ্ৰা বেংক ইয়াৰে ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিমান চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল ইয়াৰে 1857 চনত 1856 চনত 1888 চনত আৰু নে 1885 চনত নিশ্চয় মনত আছে 1857 চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ হল নানা চাহেব মংগল পাণ্ডে বেগম হজৰত মহল কোঁৱৰ সিং ইয়াৰে এনসাৰ নিশ্চয় তোমালোকৰ মনত আছে মংগল পাণ্ডে হৈছে চিপাহী বিদ্ৰোহৰ প্ৰথম গৰাকী শ্বহীদ অসমত চিপাহী বিদ্ৰোহ নেতৃত্ব কোনে দিছিল গোপীনাথ বৰদলৈ গোমধৰ কোঁৱৰ মণিৰাম দেৱান নে এটাও নহয় নিশ্চয় মনত আছে তোমালোকৰ মণিৰাম দেৱানে দিছিল ঠিক আছে মণিৰাম দেৱানে একমাত্ৰ প্ৰথম চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিল ইয়াত যদি আমি চাওঁ ইয়াৰ অপশ্যনত ঠিক আছে মণিৰাম দেৱান হ'ব নিশ্চয় তোমালোকে গমে পোৱা মণিৰাম দেৱানক তাৰ পৰা ফাঁচিও দিয়া হৈছিল ফুলগুৰি ধাবা বিদ্ৰোহ সংঘটিত হৈছিল ইয়াৰ অপশ্যন কেইটা যদি চাওঁ তেতিয়াহ'লে প্ৰথম আছে 1860 চনত 1861 চনত 1862 চনত নে 1863 চনত ইয়াৰ এনসাৰটো 1861 চনত আছিল ইংৰাজ আৰু বিৰুদ্ধে বিদ্ৰোহৰ প্ৰথম ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম অসমীয়া আছিল তেখেতে এইমাত্ৰ যি ক'লো তোমালোকক গোমধৰ কোঁৱৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ মোৱামৰীয়া বিদ্ৰোহ কোন আহোম ৰজাৰ দিনত সংঘটিত হৈছিল স্বৰ্গদেউ লক্ষ্মী সিংহ ৰাজেশ্বৰ সিংহ তাৰপিছত যদি চাওঁ তেতিয়াহ'লে গৌৰীনাথ সিংহ নে পুৰন্দৰ সিংহ ইয়াৰ এনসাৰ হৈছে লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল মানে কিমান বাৰ অসম আক্ৰমণ কৰিছিল তেতিয়া এনসাৰ দিবা তোমালোকে 3 বাৰ মানে অসম আক্ৰমণ কৰিছিল ইয়াণ্ডাবু স্বাক্ষৰ সন্ধি স্বাক্ষৰিত হৈছিল কিমান তোমালোকে মনত আছে 1826 চনৰ 24 ফেব্ৰুৱাৰীত কি আছিল ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আহোমৰ শেষ ৰজাৰ নাম কি ৰাজেশ্বৰ সিংহ গৌৰীনাথ সিংহ শিৱ সিংহ নে পুৰন্দৰ সিংহ ইয়াৰে যিটো ডিটো আছে শুদ্ধ উত্তৰ পুৰন্দৰ সিংহ কেপ্টেইন ৱেলছ কিমান চন অসমলৈ আহিছিল ইয়াত আছে 1792 1793 1794 নে 1795 1792 চন কোন আহোম স্বৰ্গদেউৰ দিনত কেপ্টেইন ৱেলছ অসমলৈ আহে ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে শিৱসিংহৰ দিনত গদাধৰ সিংহৰ দিনত ৰাজেশ্বৰ সিংহৰ দিনত নে কমলেশ্বৰ সিংহৰ দিনত নে গৌৰীনাথ সিংহৰ দিনত এনসাৰটো হৈছে গৌৰীনাথ সিংহৰ দিনত কোনে অসমলৈ মান আনে চন্দ্ৰকান্ত বদন বৰফুকন পুৰন্দৰ সিংহ তোমালোকে গানতে শুনিছা বদনে আনিলে মান হয় নহয় গতিকে বদন ফুকন হ'ব ইয়াৰ শুদ্ধ উত্তৰ ব্ৰহ্মদেশ নামে কোনখন দেশক জনা যায় ভাৰতক জনা যায় নে ম্যানমাৰক জনা যায় নে চাইনাক জনা যায় নে নেপালক জনা যায় ম্যানমাৰ হৈছে ব্ৰহ্মদেশ বৰ্তমান ম্যানমাৰ বুলি জনা যায় ছাত্ৰ ছাত্ৰীসকল বাকীখিনি মই নেক্সট ক্লাছ এটাত তোমালোকক বুজাই দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কিবা অসুবিধা থাকিলে কমেন্ট সেকশ্যনত তোমালোকে কমেন্ট কৰিবা কিহৰ ওপৰত তোমালোকক লাগে যদি পৰীক্ষা আহি পালেই আৰু তোমালোকে অনলাইন ক্লাছত জইন হলো একেবাৰে কম পইচাৰ গতিকে তোমালোকে ভাবিব পাৰা মই পৰীক্ষাৰ পিছত ল'ম তেনেকুৱা নহয় এতিয়ালৈ তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পাবা কাৰণ একেদিন এনেও ধৰ তোমালোকে এডমিশ্যন ল'লে একেদিনৰ আমি ধৰা নাযায় একেদিন তোমালোকে বিনামূলীয়াকৈ পঢ়িব পাৰিবা এই মাহটো গতিকে সোনকালে জইন হোৱা য'ত নোটছ পাবা সম্পূৰ্ণ হাফ ইয়াৰলি কাৰণে পঢ়িবৰ কাৰণে সম্পূৰ্ণ নোটছ বিলাকো পাই যাবা বৰ্তমান হৈ আছে ক্লাছ 8 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ঠিক আছে SMS কৰা জইন হৈ লোৱা আৰু যদি 39 টকা দিয়া তেতিয়াহ'লে তোমালোকে এই বুকখন বা সম্পূৰ্ণ পাই যাবা ঠিক আছে বাই